আজি আমি ক্যালেন্ডার পার্ট শিকিম। এটু হইছে আমার রিজনিংৰ পার্ট 11। ক্যালেন্ডারখন কোনে বনাইছিল? ক্যালেন্ডারখন বনাইছিল গ্রেগরিয়ায়। এটু হইছে গ্রেগরিয়ার টাইটেল আছিল ক্যালেন্ডার। সেই কারণে আমি ক্যালেন্ডারক ক্যালেন্ডার হিসাবে জানো। তেওঁৰ টাইটেল আছিল কি? সারনেম আছিল কি? ক্যালেন্ডার। ক্যালেন্ডারখন বনাইছিল 1582 চনত। ঠিক আছে, এইটো ডাইরেক্ট কেতিয়াবা কুৱেশ্যন হয় এক্সামত। ক্যালেন্ডার বুলি ক'লে কি জানো আমি? ক্যালেন্ডার বুলি ক'লে আমি জানো যে ইয়ার থাকে, তাৰপিছত মন্থ থাকে, তাৰপিছত মন্থ থাকে, তাৰপিছত কি থাকে? উইকস থাকে, তাৰপিছত ডেজ থাকে। এতিয়া চোৱা, ইয়াৰ বুলি ক'লে আমি জানো যে এক বছৰত কিমান দিন হয়? 365 বা 366 ডেজ হয়। এতেকে 365টো হৈছে কি? সাধারণ বর্ষ আৰু 366টো হৈছে কি? লিপ ইয়ার। মন্থ বুলি ক'লে আমি জানো এক বছৰত কিমান মাহ হয়? 12 মাহ। উইক বুলি ক'লে আমি জানো 7 ডেজত এক সপ্তাহ হয়। আৰু ডেজ বুলি ক'লে আমি জানো কি? এক বছৰত 365 বা 366 ডেজ থাকে, হয়নে? এতেকে এইখিনি হৈছে ক্যালেন্ডাৰৰ প্ৰসেস। ইয়াৰ দ্বাৰা গ্রেগরিয়াসে ক্যালেন্ডারখন 1582 বনাইছিল। এতিয়া চোৱা, ইয়াত উইকবোৰ যদি আমি ভাগ কৰোঁ যে এক বছৰত কিমান সপ্তাহ হয়, ডাইরেক্ট কেতিয়াবা এক্সামিনাৰে সুধি দিয়ে, তেন্তে আমি কেনেকৈ পাম? 365ক এইটো হৈছে সাধারণ বর্ষৰ ক্ষেত্ৰত, সাধারণ বর্ষৰ ক্ষেত্ৰত 365ক যেতিয়া আমি 7 ডিভাইড কৰি দিম, তেতিয়া আমি কিমান পাম? 52.1 পাই যাম। 52.1 সপ্তাহ আৰু এদিন। 52 সপ্তাহ এদিন। আৰু যদি লিপ ইয়াৰত যাওঁ, 365ক যদি আমি চাওঁ, 366ক, তেতিয়াহ'লে আমি কি পাম? 52.2 ডেজ, অৰ্থাৎ সপ্তাহ আৰু দুদিন। অর্থাৎ কি পালো যে সাধারণ বর্ষত এবছৰত 52 সপ্তাহ এদিন হয় আৰু লিপ ইয়াৰত 52 সপ্তাহ দুদিন হয়। এদিনটো কি হৈছে? অড ডে হৈ গৈছে, আৰু লিপ ইয়াৰত কিমান ওলায়? অড ডে দুদিন ওলায়। ইয়াত অড ডে কেইদিন ওলাইছে? এদিন, আৰু লিপ ইয়াৰত অড ডে কিমান ওলায়? দুদিন। এইখিনি আমি বুজিলোঁ। এতিয়া নেক্সট পেজ চোৱা। এতিয়া চোৱা, পৃথিৱীয়ে এপাক সম্পূৰ্ণ ঘূৰিবলৈ কিমান সময় লয়, অৰ্থাৎ কিমান দিন লয়? পৃথিৱীয়ে এপাক সম্পূৰ্ণ ঘূৰিবলৈ সময় লয় 365.6 আৱাৰ্ছ, অৰ্থাৎ 365.6 এইটো হৈছে দিন, আৰু 6 এইটো হৈছে ঘণ্টা। অৰ্থাৎ 365 দিন 6 ঘণ্টা সময় লয় পৃথিৱীয়ে এপাক সম্পূৰ্ণ ঘূৰিবলৈ। তাৰপিছত আমি জানো যে প্রতি 4 বছর মূৰে মূৰে কি হয়? লিপ ইয়ার হয়, হয়নে? অর্থাৎ 4ৰে হৰণ যোৱা বৰ্ষবোৰক লিপ ইয়ার বোলে। কিন্তু শতাব্দী বৰ্ষ কিছুমান আছে যিবিলাক লিপ ইয়ার নহয়। অর্থাৎ আমি ক'ব নোৱাৰি যে প্রতি 4 বছৰ মূৰে মূৰে লিপ ইয়ার হয়। শতাব্দীবোৰ এনেকুৱা শতাব্দী আছে যিবোৰ 8 বছৰৰ মূৰত লিপ ইয়ার হয়। পিছলৈকে আমি বুজি যাম। এতিয়া চোৱা, যেনে এতিয়া যদি চাব লাগে যে 4ৰে
হৰণ গ'লে বৰ্ষবোৰ কি বুলি কোৱা হয়? লিপ ইয়াৰ বুলি কোৱা হয়। আমি ইয়াত 2012 লৈ লৈছোঁ। ইয়াক যদি আমি 4ৰে হৰণ কৰোঁ ডিভাইড গুচি যাব। এতিয়া আমি গোটেইখিনি কৰিব নালাগে, লাষ্টৰ যি দুটা সংখ্যা থাকে সেই দুটা সংখ্যাক হৰণ কৰিলে হৈ যায়। 4 দিয়াত 4 3 গুণ 12, অৰ্থাৎ 2012টো লিপ ইয়াৰ হ'ব। লিপ ইয়াৰ ওলাবলৈ সদায় লাষ্টটো যিটো ডিজিট হৰণ কৰিলে হয়, গোটেইখিনি হৰণ কৰিব নালাগে, সময় গুচি যাব। এতিয়া এক্সামিনাৰে কেতিয়াবা কুৱেশ্যন সুধি দিয়ে যে প্ৰতি 4 বছৰ মূৰে মূৰে কিয় লিপ ইয়াৰ হয়, বা এইটো ফেক্ট আমি জানিব লাগে যে 4 বছৰ মূৰে মূৰে কিয় শতাব্দী বাদে লিপ ইয়াৰ হয়। তাৰ কাৰণ হৈছে কি চোৱা, আমি পাইছিলোঁ পৃথিৱী এপাক ঘূৰিবলৈ সময় কিমান লয়? 365 দিন 6 ঘণ্টা। এতিয়া যদি 365.6 এনেকৈ 4 বাৰ পাতি দিওঁ, এনেকৈ যদি আমি 365.6 অৰ্থাৎ ইমান দিন ইমান ঘণ্টাক যদি 4 বাৰ পাতি দিওঁ কিমান হয়? 6 4 গুণ 24 ঘণ্টা এক্সট্ৰা পালোঁ। 24 ঘণ্টা কিমান পালোঁ? এক্সট্ৰা পালোঁ, অৰ্থাৎ 24 ঘণ্টাত কেইদিন হয়? এদিন হয়। 24 ঘণ্টাত এদিন হয়। সেইকাৰণে প্ৰতি 4 বছৰ মূৰে মূৰে কিছু শতাব্দী বাদে প্ৰতি 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ হয়। এইটো এটা ফেক্ট। এতেকে আমি কি বুজিলোঁ? এতেকে আমি বুজিলোঁ যে নৰ্মেল যিবিলাক সাধাৰণ বৰ্ষ থাকে, নৰ্মেলত কিমান দিন থাকে? নৰ্মেলত থাকে 28 ডেজ, আৰু যিটো লিপ ইয়াৰ থাকে, লিপ ইয়াৰত কিমান দিন থাকে? 29 ডেজ। কাৰণ 6 ঘণ্টাকে এক্সট্ৰা হয় 24 ঘণ্টা হয়, 24 ঘণ্টাত এদিন হয়। এক্সামিনাৰে ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে যে পৃথিৱীয়ে এপাক সম্পূৰ্ণ ঘূৰিবলৈ কিমান দিন আৰু কিমান ঘণ্টা সময় লয়। তেতিয়াহ'লে অপশ্যন দি দিব 4টা, তোমালোকে এইটো ডাইৰেক্টলি কৰি দিবা। এইটো SHCত কেইবাবাৰো আহিছে। অৰ্থাৎ আমি কি গম পালোঁ যে 4 বছৰ মূৰে মূৰে কি হ'ব? শতাব্দী বৰ্ষ হ'ব। অৰ্থাৎ 400 বছৰ মূৰে মূৰে, 400 বছৰ মূৰে মূৰে। তাৰ কাৰণ কি চোৱা, শতাব্দী বৰ্ষবিলাক 400 বছৰ মূৰে মূৰে কি হৈ যায়? ই শতাব্দী বৰ্ষ হয়। কাৰণ এটা কেলেণ্ডাৰ 400 বছৰৰ মূৰে মূৰেহে ৰিভাইজড হয়, ছেইম ডেট আৰু ছেইম দিনত, অৰ্থাৎ ছেইম হয়, অৰ্থাৎ ৰিভাইজড হৈ যায়, কেলেণ্ডাৰটো ছেইম থাকিব। নোটছ লিখি দিছোঁ মই এইখিনিৰ ওপৰত। চোৱা শতাব্দী বৰ্ষ। শতাব্দী বৰ্ষ 400ৰে হৰণ কৰি প্ৰমাণ কৰা হয়, কাৰণ 400 বছৰ মূৰে মূৰে ছেইম কেলেণ্ডাৰ ৰিভাইজড হয়। অৰ্থাৎ 00 থকা বৰ্ষবোৰক 400ৰে হৰণ কৰা হয় আৰু বাকীবোৰক 4ৰে হৰণ কৰা হয়। যেনে লৈ লৈছোঁ কনফিউজ দূৰ কৰাৰ কাৰণে, যেনে আমি যদি 1500 চনক লওঁ, শতাব্দী ইয়াৰ হয়নে? 00 আছে, অৰ্থাৎ কিহেৰে হৰণ হ'ব? 400ৰে হৰণ হ'ব। 400ৰে যদি আমি ইয়াক হৰণ কৰোঁ, 00 কাটি যাব, 4ৰে জানো 15ত যাব? নেযায়। সেইকাৰণে কি নহ'ব? লিপ ইয়াৰ নহ'ব। লিপ ইয়াৰ নহয়, লিপ ইয়াৰ নহয়। কিন্তু যদি আমি 1600ক ধৰোঁ, 2000কে ধৰোঁ, ইয়াক 400ৰে যদি কাটি দিওঁ কিমান বাৰ যাব? 4 দি 20 বাৰ, অৰ্থাৎ 5, অৰ্থাৎ ই কি হ'ব? লিপ ইয়াৰ হ'ব। লিপ ইয়াৰ হ'ব। অৰ্থাৎ আমি কি গম পালোঁ যে প্ৰতিটো শতাব্দী বৰ্ষ কেতিয়াও লিপ ইয়াৰ নহয়, হয়নে? অৰ্থাৎ 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ কেতিয়াও নহয়, কেতিয়াবা 8 বছৰ মূৰে মূৰেও লিপ ইয়াৰ হয়। যেনে এইটো চোৱা, মই কিয় কৈছোঁ যে কেতিয়াবা 8 বছৰ মূৰতো লিপ ইয়াৰ হয়, তাৰ কাৰণ চোৱা, এইটো হৈছে 1496, ইয়াক 4ৰে ভাগ দিলে কাটি যায় ডাইৰেক্ট গোটেইখিনি। 1500ক আমি চাইছোঁ, 1500 লিপ ইয়াৰ নহয়, অৰ্থাৎ 1906ৰ পৰা 4 বছৰ গ'লে কি 1500? তো যদি কোনোবাই কয় 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ হয়, অৰ্থাৎ এইটো ভুল, কাৰণ 1500টো 4ৰে কটা যোৱা নাই, কিন্তু যদি 1500 4 চোৱা, ই 4ৰে ডিভাইড হৈ যায়, অৰ্থাৎ 8 বছৰ মূৰতো লিপ ইয়াৰ হয়, অৰ্থাৎ 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ নহয়। শতাব্দী বৰ্ষবিলাক সেইকাৰণে আমি 400ৰে হৰণ কৰিব লাগে, কাৰণ 400 বছৰ মূৰে মূৰে ছেইম কেলেণ্ডাৰ ৰিভাইজ হয়। ইয়াৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন হৈ যায় যে
4 বছৰ নে 8 বছৰ মূৰে মূৰে লিপ ইয়াৰ হয় ডাইৰেক্ট কুৱেশ্যন হৈ যাব আৰু কিমান বছৰৰ মূৰত সেম ক্যালেন্ডাৰ ৰিভাইজ হয় তেতিয়া আমি আনসাৰ কৰিব লাগিব 400 বছৰ মূৰে মূৰে এতিয়া আমি সবে জানো দিনবোৰ কিহৰ পৰা স্টাৰ্ট হয় দিনবোৰ স্টাৰ্ট হয় মনডেৰ পৰা সোমবাৰৰ পৰা স্টাৰ্ট হয় একেবাৰে সানডেলৈকে যায় এটা সপ্তাহত কেইদিন থাকে 7 দিন থাকে সবে আমি জানো আৰু যেটো ফার্স্ট ডে আছিল ফার্স্ট ডে অফ ফার্স্ট ক্যালেন্ডার যেতিয়া প্ৰথম ক্যালেন্ডাৰ হৈছিল ফার্স্ট ডে অফ ফার্স্ট ক্যালেন্ডার কি আছিল মনডে আছিল মনডেৰ পৰা স্টাৰ্ট হৈছিল আৰু ফার্স্ট ডে অফ ফার্স্ট উইকো কি আছিল মনডে আছিল এক্সামিনাৰ ডাইৰেক্ট প্ৰশ্ন সুধিব পাৰে ফার্স্ট ডে অফ ফার্স্ট ক্যালেন্ডার কি আছিল মনডে স্যাটারডে সানডে এনেকৈ সুধি দিব পাৰে মনডে বুলি আমি সবে জানো তাৰপিছত চোৱা এতিয়া ইয়াৰ ভিত্তিত প্ৰশ্ন হ'ব পাৰে ইয়াৰ ভিত্তিত প্ৰশ্ন হ'ব পাৰে 29 দিন পিছত কি দিন হ'ব 29 দিন পিছত কি দিন হ'ব কাৰণ আমি জানো ডে স্টাৰ্ট হয় মনডেৰ পৰা আৰু ডে এন্ড হয় সানডেলৈকে মানে এতিয়া ইয়াত প্ৰশ্ন সুধিছে 29 দিন পিছত কি দিন হ'ব তাৰ কাৰণে ট্ৰিকটো হৈছে ডেছ যিমান দিন দিছে ইয়াত 29 দিন দিছে অৰ্থাৎ ডে নহ'ব ডেছ হ'ব ডেছ ডিভাইডেড বাই 7 হ'ব এক সপ্তাহত 7 দিন ডেছ কিমান 29 ডিভাইডেড বাই 7 এতেকে আমি 7 যদি 29ত কটাকটি কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব 7 2 4 28 বাকি কিমান থাকিল 1 থাকিল মানে 1 টো কিমান থাকিল ওড ডে হ'ব 7 4 যা 28 বাকি 1 এই 1 টো হৈছে ওড ডে 1 হৈছে কি ওড ডে এই 1 টো যদি ওড ডে হয় তেতিয়াহ'লে হেতু হ'ব এনসার অৰ্থাৎ 1 সমান কিমান হ'ব ক্যালেন্ডাৰৰ ফার্স্ট ডে কি স্টার্ট হয় মনডে হয় এই কাৰণে এনসারটো কি হ'ব আমাৰ বাবে মনডে হ'ব এনেকুৱা কুৱেশ্যন প্ৰায় আহে দেই মনডে হ'ব নেক্সট আৰু এটা কুৱেশ্যন লৈছো মই নেক্সট কুৱেশ্যনটো হৈছে যদি আজি সানডে হয় ৰবিবাৰ হয় তেন্তে 75 দিন পিছত কি বাৰ হ'ব সেম এটুৰ লগত এটুত খালি কি আছিল বাৰ দিয়া নাছিল যে 29 দিন পিছত কি দিন হ'ব এটুত কোনো বাৰ দিয়া নাছিল এটু দিছে কি যদি আজি সানডে হয় তেন্তে 75 দিনত কি বাৰ হ'ব একে সেম প্ৰসেস যিমান ওড নাম্বাৰ ওলাব তাৰ লগত সেই বাৰটোৰ পৰা বাকি যিমান ওড নাম্বাৰ ওলাব সেইখিনি প্লাস কৰি গণিলে হ'ল কি বাৰ হ'ব যেনে 75 দিন বুলি কৈছে ভাগ কৰিবলৈ কিৰে হাতেৰে ইয়াত কিমান বাৰ যাব 10 বাৰ যাব 70 বাৰ 5 থাকিব ওড নাম্বাৰ কিমান হ'ল 5 বাৰ কি দিয়া আছিল সানডে দিয়া আছিল তো সানডেৰ লগত সানডে প্লাস 5 তো সানডেৰ পৰা প্লাস 5 গলে কি হ'ব কি বাৰ হ'ব শুক্ৰবাৰ হ'ব মানে এটা চোৱা মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনিবাৰ হৈ যায় নেকি এক সেকেন্ড নহয় সানডে পৰা চোৱা মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি অৰ্থাৎ ৰবিবাৰ আছিল ৰবিবাৰৰ লগত 5 দিন সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰই হ'ব শুক্ৰবাৰ শুক্ৰবাৰ হ'ব ইয়াৰ কাৰেক্ট এনসার তাৰপিছত নেক্সট কনসেপ্ট আমি শিকিম এতিয়া ইয়াত আৰু এটা কুৱেশ্যন হ'ব পাৰে ডাইৰেক্টলি কুৱেশ্যন হৈ যায় যে মাহৰ দিনবোৰক আমি কি সংখ্যাৰে ভাগ কৰিলে আমি ওড ডেজ পাওঁ হাতেৰে ভাগ কৰিলে যেহেতু এক সপ্তাহত 7 দিন থাকে এটো ইজি হয় সিম্পল হয় তাৰপিছত চোৱা
SSCত এবাৰ এটা কুৱেশ্যন সুধিছিল যে 100 বছৰত সৰ্বমুঠ কেইবাৰ লিপ ইয়াৰ হয় 29 ফেব্ৰুৱাৰীলৈকে, অৰ্থাৎ 29 ফেব্ৰুৱাৰীলৈকে 100 বছৰত সৰ্বমুঠ কেইবাৰ লিপ ইয়াৰ হ'ব। কুৱেশ্যনটো মই লিখি লৈছোঁ, তাৰপিছত ইয়াত এটা ট্ৰিক আছে সেইটো বুজাই দিছোঁ। কুৱেশ্যনটো হৈছিল SSC GDত হৈছিল 2018 চনত হৈছিল। 100 বছৰত সৰ্বমুঠ 29 ফেব্ৰুৱাৰীলৈকে কেইবাৰ লিপ ইয়াৰ হয়। এতিয়া 100 বছৰত বুলি কৈছে হয়নে, 100 বছৰত বুলি কোৱাৰ লগে লগে 100 বছৰত 29 ফেব্ৰুৱাৰীলৈকে কৈছে, অৰ্থাৎ 99 বছৰটো পূৰ্ণ হৈছে, 100 ইয়াৰটো সম্পূৰ্ণ হোৱা নাই কাৰণ 29 ফেব্ৰুৱাৰীলৈ গৈছে হয়নে। সেইকাৰণে আমি 99ক যদি হৰণ কৰোঁ কিহেৰে, লিপ ইয়াৰ বুলি কৈছে, লিপ ইয়াৰ বুলি কোৱাৰ লগে লগে 4ৰে হৰণ কৰিব লাগিব। 4ৰে ইয়াক হৰণ কৰিলে 4 2 তাৰপিছত 96 অৰ্থাৎ 4 3 অৰ্থাৎ 24 আৰু 3 অ'ত থাকে হয়নে। লিপ ইয়াৰ বুলি কৈছে, অ'তটো বাদ দিব লাগিব আমি, তো কিমান বাৰ পালোঁ 100 বছৰত 29 ফেব্ৰুৱাৰীলৈকে 24 বাৰ লিপ ইয়াৰ হ'ব, 24 বাৰ কি হ'ব লিপ ইয়াৰ হ'ব। এইটো হৈছে এইটো ট্ৰিক মনত ৰাখিবা যে 100 বছৰ বুলি কোৱাৰ লগে লগে 1 বছৰটো বাদ দিব লাগিব কাৰণ 1 বছৰ সম্পূৰ্ণ হোৱা নাই। এইটো ট্ৰিকত যিকোনো মেথছ এনেকুৱা দিলে তোমালোকে এক্সামত কৰি আহিব পাৰিবা। 24 বাৰ হ'ব। আৰু যদি এইটোকে আমি যদি নন লিপ ইয়াৰ কেইবাৰ হ'ব তেতিয়াহ'লে নন লিপ ইয়াৰ 100 বছৰত যদি 24 বাৰ লিপ ইয়াৰ হৈছে, ইয়াত নন লিপ ইয়াৰ কেইবাৰ হ'ব, চিধা কথা চিম্পল কথা, 100ৰ পৰা আমি 24 মাইনাছ কৰি দিব লাগিব। 100ৰ পৰা 24 মাইনাছ কৰি দিলে 76 বাৰ হ'ব নন লিপ ইয়াৰ। নন লিপ ইয়াৰ এনেকুৱাও সুধি দিয়ে দেই, নন লিপ ইয়াৰ কেইবাৰ আছে। সেইকাৰণে ইয়াত দুটা ট্ৰিক পাই গ'লোঁ আমি, দুটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পাই গ'লোঁ, এনেকুৱা সুধি দিয়ে। ইয়াত আৰু এটা লৈছোঁ এক্সাম্পল, এইবিলাক প্ৰিভিয়াছৰ কুৱেশ্যন হয়, প্ৰিভিয়াছৰ কুৱেশ্যনৰ ভিত্তিত দি আছোঁ মই। এবাৰ সুধিছিল যে 400 বছৰত অৰ্থাৎ 400 বছৰ মূৰত 29 ফেব্ৰুৱাৰীলৈকে লিপ ইয়াৰ কেইবাৰ হ'ব, লিপ ইয়াৰ কেইবাৰ হ'ব 400 বছৰত লিপ ইয়াৰ কেইবাৰ হ'ব। এতিয়া আৰু আমি ইমান কৰি থাকিব নালাগে, এনেকৈ আমি পাইছোঁ যে 100 বছৰত কেইবাৰ হয়, 100 বছৰত হয় 24 বাৰ। 400 বছৰত কিমান হ'ব 24 × 4 কিমান হয় 97 হ'ব, 97 বাৰ। 97 আৰু 400 বছৰ মূৰত কেইবাৰ হ'ব লিপ ইয়াৰ 97 বাৰ। আৰু যদি 400 বছৰ মূৰত সোধে অ'ড ডেজ নন লিপ ইয়াৰ কেইবাৰ হ'ব, এইটোৰ লগত 76ৰ লগত × 4 কৰি দিলে হ'ল। তাৰপিছত মই এটা কুৱেশ্যন দিছোঁ তোমালোকক, কৰি দিবা। এইটো কুৱেশ্যন 1600 বছৰত কিমান লিপ ইয়াৰ হ'ব, 1600 বছৰত কিমান লিপ ইয়াৰ হ'ব। এনচাৰটো কৰি তোমালোকে মোক কমেণ্ট কৰিলে হ'ল, এনচাৰটো কৰি কমেণ্ট কৰিবা। ইয়াতে এটা নেক্সট কুৱেশ্যন লৈছোঁ মই, যিটো কুৱেশ্যন টোটেলি এক্সাম পইণ্ট অফ ভিউৰ পৰা ৰিলেট হয়, অৰ্থাৎ APSCত নে UPSCত আহিছিল যোৱাবাৰ, সেই প্ৰচেছৰ মই ইয়াত এক্সাম্পল দি বুজাম, তাৰপিছত APSCত অহা কুৱেশ্যনটো ডাইৰেক্ট দি দিম, তোমালোকে এইটো মোক সমাধান কৰি দিবা। 600 কুৱেশ্যনটো হৈছে 600 বছৰত কিমান লিপ ইয়াৰ হ'ব। 600 বছৰত বুলি কৈছে, আমি পাইছিলোঁ 100 বছৰৰ বাবে কিমান 24, তো 24 × 600 কৰি দিলে হ'ল, 24 × 6 কৰি দিলে হ'ল। 100 বছৰত কিমান পাইছিলোঁ, 100 বছৰত কিমান পাইছিলোঁ আমি, কিমান বাৰ হৈছিল 100 বছৰত, চাই লোৱা 24 বাৰ হয়নে, 24 বাৰ হৈছিল। গতিকে এতিয়া কি হ'ব, 100 বছৰত যদি 24 বাৰ হয়, 600 বছৰত কিমান বাৰ হ'ব, 6 বাৰ ইনটু কৰিব লাগিব হয়নে। বা আৰু এটা পদ্ধতি কি আছে, 400 বছৰত আমি কিমান পাইছিলোঁ, 400 বছৰত পাইছিলোঁ আমি 97 বাৰ, আৰু 100 বছৰত 24 বাৰ হ'ব, আৰু 100 বছৰত 24 বাৰ হ'ব। তেতিয়াহ'লে এনচাৰটো কিমান পাম, 4 4 6 145 বাৰ হ'ব, 145 বাৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 145 বাৰ। ঠিক আছে, এতিয়া মই এটা এক্সাম পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যন দিছোঁ, যিটো আহিছিল
1500 বছৰত কিমান লিপ ইয়াৰ হয় UPSCত আহিছিল হা আৰু কিবা কিবি আহিছিল এইটো কৰি মোক কমেন্ট কৰা তোমালোকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় দেই যে তেতিয়াহ'লে এতিয়া আমি নেক্সট কনসেপ্ট শিকিম ইম্পৰ্টেন্ট কনসেপ্ট এতিয়া চোৱা এইটো এটা নেক্সট কনসেপ্ট হয় 100 বছৰত 29 তাৰিখটো কিমান বাৰ আহে 100 বছৰত 29 তাৰিখটো কিমান বাৰ আহে আমি জানো যে লিপ ইয়াৰৰ দিনটো কি হয় 29 দিনীয়া হয় লিপ ইয়াৰৰ দিনটো এইটো কোৱেশ্চন SSC GD ত সুধিছিল SSC GD 2021 ঠিক আছে যে 100 বছৰত 29 তাৰিখটো কিমান বাৰ আহে আমি সবে জানো যে নন লিপ ইয়াৰত কিমান দিন হয় নন লিপ ইয়াৰত কিমান দিন থাকে নন লিপ ইয়াৰত এক বছৰত 12 বাৰ আহে 29 দিন 12 বাৰ আহে ইয়াত কোনোবাই ক'ব 12 বাৰ কেনেকৈ আহে এক বছৰত 29 দিন এবাৰে হয় তো নহয় 29 দিনটো পাৰ হৈ যায় যেনেকৈ 29 ৰ 30 আহে তাৰ পিছত 31 হয় হয়নে এনেকৈ তাৰ পিছত লিপ ইয়াৰত কিমান বাৰ আহিব লিপ ইয়াৰত আহিব 12 বাৰ সৰি এইটো ভুল হৈছে আৰু নন লিপ ইয়াৰত আহিব 11 বাৰ লিপ নৰ্মেল যি বৰ্ষ হয় সেইবিলাকত আহিব 11 বাৰ আৰু যেটো লিপ ইয়াৰ আছে লিপ ইয়াৰত হ'ব 12 বাৰ ঠিক আছে এতেকে যদি আমি এই দুইটা পূৰণ কৰি যে 100 বছৰত লিপ ইয়াৰ কেইবাৰ আছিল পাইছিলো আমি 24 বাৰ হয় আৰু নন লিপ ইয়াৰ 76 বাৰ হয় এইখিনি লগত পূৰণ কৰি দিও তেতিয়া হলে आंसरটো আমি পাই যাম যে 100 বছৰত 29 তাৰিখটো আহে 1124 বাৰ 1124 বাৰ এটো ডাইৰেক্ট কোৱেশ্চন মনত ৰাখিলে হল যে 100 বছৰত 29 তাৰিখটো কিমান বাৰ আহে 1124 বাৰ আহে এটো মনত ৰাখিবা ইমান কৰি থাকিব নালাগে সময় কম যেহেতু হয়নে এটোৰ পৰা আমি বিশেষ কোৱেশ্চন বিলাক কৰিব পাৰিম 1124 বাৰ তাৰ পিছত নেক্সট যেটো আমি শিকিম নেক্সট ট্ৰিক আছে ইয়াত বহুত কোৱেশ্চন হয় এই কনসেপ্টৰ ভিত্তিত যে 100 বছৰত ওড কিমান বাৰ হয় যে 100 বছৰত ওড ডেজ কিমান বাৰ হয় 5 বাৰ হয় এনেকে 200 বছৰত ওড ডেজ হয় 3 বাৰ এনেকে 300 বছৰত ওড ডেজ হয় এবাৰ আৰু 400 বছৰত ওড ডেজ হয় 0 বাৰ কমপ্লিট কাৰণ 400 বছৰ মুৰে যেহেতু ক্যালেন্ডার ৰিপিট হৈ যায় এটো যেটো আছে 400 টো খুদিছিল SSC এনেকুৱা কোৱেশ্চন প্ৰায়ে হয় অসমতো হয় 400 বছৰত ওড ডেজ কিমান বাৰ হয় 400 বছৰত ওড ডেজ কিমান বাৰ হয় আমি জানো যে 0 বাৰ হয় এইবাৰ খুদি দিব পাৰে আমাক 100 বছৰত ওড ডেজ কিমান বাৰ থাকে 5 বাৰ থাকে এনেকৈ খুদি দিব পাৰে যেটা কোৱেশ্চন লৈছো মই 1700 শতকত এটো চোৱা 1700 শতকত ওড ডেজ কিমান হ'ব আসামৰ যেটো SI এক্সাম হৈ গৈছে এটোত হৈ গৈছে এই কোৱেশ্চনটো SI এক্সামত আহিছিল 1700 শতকত ওড ডেজ কিমান হ'ব এতিয়া চোৱা আমি জানো যে শতক অৰ্থাৎ ডবল শূন্য থকা শতক বিলাকক সবতে থাকে শূন্য বিলাকক আমি কিহেৰে হৰণ কৰিব লাগে 400ৰে হৰণ কৰিব লাগে সবে গম পাও এতিকে আমি 400 লৈ লম আৰু ইয়াক ওড ডেজ ফাইন্ড আউট কৰিবলৈ ইয়াক আমি হৰণ কৰি দিম হৰণ কৰি দিলে 400ৰে যদি আমি ইয়াত 4 বাৰ দিও 4 4 গুণ 16 বাৰ যাব 100 থাকিব বাকি অৰ্থাৎ 100 যদি হয় তেতিয়া হলে ওড ডেজ কিমান হয় 100 থাকিলে ওড ডেজ হয় কিমান 5 বাৰ তো आंसर পাই গলো কি 5 বাৰ অৰ্থাৎ 5 বাৰ অৰ্থাৎ 5 দিন এটো হৈছে आंसर 17 শতকত ওড ডেজ কিমান বাৰ হ'ব 5 দিন হ'ব অৰ্থাৎ 5 বাৰ হ'ব এদিকে চোৱা ইয়াত 0135 আমি কি পালো ওড ডেজ পালো এক সপ্তাহত কেই দিন থাকে 7 দিন থাকে তেতিয়া হলে নন ওড ডেজ কি হ'ব 2 হ'ব তাৰ পিছত কি হ'ব 4 হ'ব আৰু
6 হ'ব 2 4 6 এইখিনি হ'ব নন অড ডেজ মোষ্ট ইম্পৰ্টেণ্ট নন অড ডেজ সুধি দিয়ে 100 বছৰত নন অড ডেজ সুধি দিব এনেকৈ ঠিক আছে বা নন অড ডেজ সংখ্যাবোৰ কি দি তোমাক বেলেগ বেলেগ সংখ্যা দি দিব ক'ব লাগিব আমি গতিকে ইয়াত 100 বছৰত অড ডেজ বুলি কোৱাৰ লগে লগে 5 বাৰ হয় তে 5 বাৰত কি দিন থাকে 3 বাৰত কি দিন থাকে 1 বাৰত কি দিন থাকে এনে ফাইন্ড আউট কৰিব লাগিব শূন্য মানে সানডে হয় শূন্য মানে কি হয় শূন্য মানে সানডে হয় 1 মানে কি হয় মনডে হয় তাৰ পিছত এটো কি হ'ব সানডে মনডে টিউজডে ওয়েডনেসডে হ'ব এনেকৈ হ'ব তাৰ পিছত এটো কি হ'ব ফ্ৰাইডে হ'ব এতে 6 মানে কি হ'ব স্যাটাৰডে হ'ব 4 মানে থাৰ্সডে হ'ব আৰু 2 মানে কি টিউজডে হ'ব অৰ্থাৎ বৃহস্পতি তাৰ পিছত শনি এনেকৈ এইখিনি বাৰ হ'ব কি নন অড ডেজ বাৰ নন অড ডেজ বাৰ কি বাৰ হ'ব ৰবিবাৰ নন অড ডেজ বাৰ হ'ব সৰি মঙ্গলবাৰ তাৰ পিছত শুক্ৰবাৰ যে চোৱা লিখি লৈছোঁ মই মঙ্গলবাৰ শুক্ৰবাৰ শনিবাৰ হ'ব কি নন অড ডেজ বাৰবিলাক হ'ব য'ত আমি 2 4 6 পাইছিলোঁ আৰু যদি অড ডেজ বাৰ বুলি কোৱা হয় তেতিয়াহ'লে আমি কি পাইছিলোঁ ইয়াত 0135 এতিকে 0135 কি বাৰ আহিব ৰবিবাৰ বুধবাৰ সোমবাৰ শনিবাৰ মোষ্ট ইম্পৰ্টেণ্ট হয় এক্সামত ডাইৰেক্ট দি দিয়ে শতাব্দী বৰ্ষৰ প্ৰথম দিন আৰু লাষ্ট দিন সোমবাৰ হ'ব পাৰে এটো পাজুল লগাই দিল্লী পুলিচত কুৱেশ্যন সুধিছিল দিল্লী পুলিচত ঠিক আছে ইয়াত আমি কি পাইছিলোঁ ফাৰ্স্ট পেজত য'ত আমি ক্যালেন্ডাৰ শিকাইছিলোঁ ফাৰ্স্ট পেজত পাইছিলোঁ যে লিপ ইয়াৰত কিমান দিন হয় লিপ ইয়াৰত 2 দিন এক্সট্ৰা হয় আৰু নন লিপ ইয়াৰত কিমান দিন হয় এদিন এক্সট্ৰা হয় এটো চোৱা 365 সাধাৰণ বৰ্ষত এদিন এক্সট্ৰা হয় আৰু লিপ ইয়াৰত 2 দিন এক্সট্ৰা হয় তাৰ ভিত্তিত এতিয়া কুৱেশ্যন কৰিম নেক্সট কনসেপ্ট মাহ একে থকা প্ৰশ্নৰ সমাধান কেনেকৈ কৰিম যদি কোনো এটা প্ৰশ্নত মাহবোৰ একে থাকে কুৱেশ্যন লৈ লৈছোঁ ইয়াত চোৱা কুৱেশ্যনটো মই ধুনীয়াকৈ লিখি লৈছোঁ যদি 10 জানুৱাৰী 1995 মঙ্গলবাৰ আছিল তেন্তে 10 জানুৱাৰী 1998 কি বাৰ আছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিবলৈ গ'লে আমি কি কৰিব লাগিব চাব লাগিব আমি যে আমি শিকি আহিছোঁ যে লিপ ইয়াৰত 2 দিন এক্সট্ৰা যোগ হয় আৰু নন লিপ ইয়াৰত এক্সট্ৰা এদিন প্লাস হয় সেইকাৰণে এই 1995 পৰা 1998 লৈকে চাব লাগিব লিপ ইয়াৰ কেইবাৰ আছে লিপ ইয়াৰ কেইটা আছে আৰু নন লিপ ইয়াৰ কেইবাৰ আছে তাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰৰ গেপ ফাইন্ড আউট কৰিব লাগিব এতেকে যদি আমি লিখি লও 1995 1996 1997 1998 এতেকে কিমান বৰ্ষ ওলাল 1995 ৰ পৰা গেপ কিমান পালো আমি 1 2 3 বছৰ পালো হয়নে 3 বছৰ পালো এতে 3 বছৰ পালো আমি কি নরমাল অর্থাৎ নরমাল পালো আমি 3 বছর কিন্তু ইয়াত চোৱা 1997 টু নরমাল ইয়ার হয় 1998 সেম হয় নরমাল ইয়ার হয় আৰু তাৰ পিছত 1995 নরমাল ইয়ার হয় কিন্তু 1996 টু কি হয় লিপ ইয়ার হয় সেই কাৰণে আমি কি হ'ব গোটেইকেইটাৰ কাৰণে এবাৰকে ললো লিপ ইয়াৰৰ কাৰণে আৰু এবাৰ এক্সট্ৰা 1 প্লাস কৰিব লাগিব এতেকে 4 আমি কি পাম মানে অড ডেজ পাই যাম অর্থাৎ 4 দিন এক্সট্রা হ'ব 4 দিন এক্সট্রা হোৱাৰ লগে লগে আমাক যেটো বাৰ দিছে মঙ্গলবাৰৰ লগত আমি 4 বাৰ আৰু প্লাস কৰি দিব লাগিব অর্থাৎ মঙ্গলবার প্লাস 4 অর্থাৎ কি বাৰ হ'ব বুধ বৃহস্পতি শুক্ৰ শনিবাৰ হ'ব এনসার এতেকে যদি এতিয়া বলে এটো আমি লিখি লৈছো গেপটো ফাইন্ড আউট কৰিবলৈ লিখিব নালাগে ডাইৰেক্ট কি কৰিলে হল যেটো 98 আছে 98 ৰ পৰা 95 টো মাইনাস কৰি দিলে হল কিমান 8 ৰ পৰা 5 গলে 3 অৰ্থাৎ 3 হল কি ইয়াৰ পৰা ইয়ালৈ গেপ 95 ৰ পৰা 98 লৈ গেপ ইয়াৰ কিমান 3 অৰ্থাৎ 3 বছৰত সেই মঙ্গলবাৰটো কি হ'ব এদিন বাঢ়ি যাব আৰু যেহেতু লিপ ইয়াৰ আছে এটা
তেতিয়াহ'লে আৰু এদিন প্লাছ হ'ব, কাৰণ কি লিপ ইয়াৰত দুদিন প্লাছ হয়। নৰ্মেল আমি ল'লোঁ ইয়াৰ পৰা, আৰু এদিন প্লাছ হৈ যাব, তাৰমানে কি হ'ব 4 দিন হ'ব। 4 দিন প্লাছ কৰিলে কি শনিবাৰ হৈ যাব। এতিয়া নেক্সট এটা কুৱেশ্যন দিছোঁ, এইটো কৰি মোক কমেণ্ট কৰিবা। এইটো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ হয়। কুৱেশ্যনটো হৈছে, যদি 10 জানুৱাৰী 1995 মংগলবাৰ আছিল, তেন্তে 13 জানুৱাৰী 1998 কি বাৰ হ'ব? এইটোত আছিল কি 10 জানুৱাৰী সেম ডেট সেম আছিল, কিন্তু ইয়াত কি দি দিছে 13 জানুৱাৰী দি দিছে। সেইকাৰণে কি হ'ব, যিটো আমি এনচাৰ পাইছিলোঁ 4 পাইছিলোঁ হয়নে, আৰু ইয়াত 3 দিন এক্সট্ৰা প্লাছ কৰি দিব লাগিব, কাৰণ ইয়াত এনচাৰ সেমেই হ'ব। কিমান ওলাব, যদি আমি ইয়াত 13 নধৰি আমি ইয়াত কি ধৰি দিছোঁ 10 ধৰি দিছোঁ, তেতিয়াহ'লে কি হ'ব 4 হ'ব এনচাৰ। 4 যদি এনচাৰ হয়, ইয়াত যিহেতু 13 দিছে, অৰ্থাৎ আৰু 3 দিন এক্সট্ৰা প্লাছ হ'ব। 3 দিন আৰু এক্সট্ৰা প্লাছ হ'লে কি হ'ব, শনিবাৰ, ৰবিবাৰ, তাৰপিছত সোমবাৰ, মংগলবাৰে হ'ব এনচাৰ। ঠিক আছে, এইটো তোমালোকে কৰি মোক কমেণ্ট কৰিলে হ'ল। এতিয়া চোৱা, ইয়াত কি আমি শিকিছিলোঁ, মাহ যদি একে হয় জানুৱাৰী, কিন্তু যদি মাহ বেলেগ বেলেগ হয়, তেতিয়া আমি কেনেকৈ কৰিম? তাৰ কাৰণে আমি কোড শিকিব লাগিব, কোড বেছত আমি শিকিম। সেইকাৰণে নেক্সট চেপ্টাৰত গৈছোঁ। মাহ যদি বেলেগ বেলেগ হয়, ট্ৰিক হ'ব কি, কোড বেছ আমি শিকিম। এতিয়া কোড আমি 2 প্ৰকাৰে বনাম। এটা হৈছে 1900 পৰা লৈ ল'ম 1999লৈকে, আৰু নেক্সট লৈ ল'ম আমি 2000 পৰা 2099লৈকে। দুটা কোড আমি শিকিম। এতিয়া ইয়াত চোৱা, কোড শিকিবলৈ আমি কি কৰিব লাগিব, মাহৰ নামবিলাক লিখি ল'ব লাগিব। চোৱা, জানুৱাৰী, ফেব্ৰুৱাৰী এনেকৈ মাহবিলাক লিখি লৈছোঁ। জানুৱাৰীক কোড ইউজ কৰা হয় 0, ফেব্ৰুৱাৰীক 3, মাৰ্চক 3, এপ্ৰিলক 6, মে'ক 1, জুনক 4। এই 6টা আধা ভাগ হিচাপ ধৰিলে হ'ল, এই 6টা। তাৰপিছত জুলাইলৈকে আকৌ হয়, তোমাৰ জুলাইত কি আছিল 6, তাৰপিছত 2, 5, 0, 3, 5। এইখিনি হৈছে কোড। এইখিনি আমি মোৰ বেংক একাউণ্ট নাম্বাৰ, আধাৰ কাৰ্ড নাম্বাৰ, এনেকৈ আমি এইখিনি কোড আমি জানিব লাগিব যে কোনটো মাহত কি কোড ব্যৱহাৰ কৰা হয়। যেনেকৈ তোমালোকে 4টা বা 6টা মনত ৰাখিবা, 033614 625035 এনেকৈ। তাৰপিছত ইয়াৰ ভিত্তিত কেনেকুৱা ধৰণৰ কুৱেশ্যন হয়, এতিয়া চোৱা, এইটো হৈছে, এইখিনি কোড হৈছে অনলি ডাইৰেক্ট ইউজ হ'ব ইমানৰ পৰা ইমানলৈকে ডাইৰেক্ট, আৰু যদি 2000 পৰা হয় তেতিয়াহ'লে মাইনাছ কৰিব লাগিব 1900, এইটো সংখ্যাটো মাইনাছ কৰিব লাগিব, অৰ্থাৎ বিয়োগ কৰিব লাগিব, বিয়োগ হ'ব। এতিয়া কি কৈ আছোঁ বুজি পোৱা নাই চাগে, এক্সাম লৈ লৈছোঁ, সহজ হৈ যাব বুজাত। এয়া চোৱা, এক্সাম্পল লোৱাৰ আগত ইয়াত আৰু এটা ট্ৰিক আছে। ট্ৰিকটো হৈছে ডে প্লাছ মান্থ। এইটো কিহৰ হ'ব, কুৱেশ্যনৰ ডে, কুৱেশ্যনৰ মান্থ, কুৱেশ্যনৰ ইয়াৰ, তাৰপিছত প্লাছ কুৱেশ্যনৰ লিপ ইয়াৰ, ইয়াক হৰণ কৰিব লাগিব 7ৰে। হৰণ কৰিবলৈ কিহেৰে, 7ৰে, কাৰণ এক সপ্তাহত 7 দিন হয়। এক্সাম্পল লৈ লৈছোঁ মই ইয়াত, কুৱেশ্যন 12, এক্সাম্পলটো হৈছে 12 মাৰ্চ 1962 কোনটো দিন আছিল। তাৰ কাৰণে আমি এই ট্ৰিক ব্যৱহাৰ কৰিব লাগিব, এইটো যিটো ট্ৰিক দিয়া হৈছে এইটো ট্ৰিকটো ব্যৱহাৰ কৰিব লাগিব। এনেকৈ চোৱা, ইয়াত ডে কি আছে, ডে আছে 12, এইটো যিটো সূত্ৰটো আমি প্ৰয়োগ কৰি আছোঁ, ডে কি আছে ইয়াত 12, প্লাছ মান্থ দিয়া আছে, মান্থ কি আছে মাৰ্চ। এতিয়া মাৰ্চৰ কোড কি আছে চাই লোৱা, মাৰ্চৰ কোড দিয়া আছে ইয়াত 3, অৰ্থাৎ ইয়াত 3 ইউজ কৰিব লাগিব। প্লাছ ইয়াৰ দিয়া আছে কি 1962, মনত ৰাখিবা সদায় লাষ্ট 2 ডিজিট প্লাছ হ'ব, লাষ্ট 2 ডিজিট অনলি, বাকীবিলাক প্লাছ নহ'ব। তো ইয়াত 62 প্লাছ হৈ যাব,
তাৰপিছত কি দি আছে প্লাছ লিপ ইয়াৰ। লিপ ইয়াৰ কি হ'ব লিপ ইয়াৰ আমি শেষৰ দুটা সংখ্যাক 4ৰে হৰণ কৰিব লাগে। এতিয়াকে 62ক যদি 4ৰে হৰণ কৰোঁ 4 15 গুণ কিমান হয় 62 অৰ্থাৎ 15 পালোঁ লিপ ইয়াৰ 15 মানে ইয়াক কি কৰিছে হৰণ কৰিছে কিহেৰে হৰণ কৰিছিল হাতেৰে অৰ্থাৎ 7। এতিয়া গোটেইখিনি আমি এতিয়া প্লাছ কৰি দিম। গোটেইখিনি প্লাছ কৰিলে কি হ'ব 12 3 62 91 হ'ব। 91 হৰণ 7 91 হৰণ 7 ইয়াক যদি আমি কটাকটি কৰি ভাগ দিওঁ কিমান বাৰ যাব 0 থাকিব আনসাৰ মানে 0 বাৰ যাব। 0 কেনেকৈ হৈছে 91ক 7ৰে হাতে গুণে 7 ইয়াত কিমান থাকিব 2 আৰু 7 3 গুণ 7 9 গুণ নহয় নহ'ব দেই এইটো 7 নহয় সৰি এইটো 1 হে আছিল 91 হে আছিল 1 হে আহিব ইয়াত কিমান হ'ব এতিয়া এইটো 3 বাৰ যাব 7 3 গুণ 21 21 অৰ্থাৎ 0 কিমান ওলাল ওড লাষ্টৰ যিটো ওলাই এইটো আমি হেৰি কৰিব লাগে ওড নাম্বাৰ কিমান 0 0 অৰ্থাৎ কি বাৰ হ'ব 0 অৰ্থাৎ সানডে 0 অৰ্থাৎ কি হ'ব সানডে হ'ব 0 সানডে হ'ব। এইটোৱে হৈছে আমাৰ এনসাৰ। এনেকৈ কুৱেশ্যনবিলাক মই এটা দিছোঁ তোমালোকে কৰি কমেণ্ট কৰিলে হ'ল। যোনটো হৈছে 15 জুলাই 1995 কি বাৰ আছিল এইটো তোমালোকে কৰি মোক কমেণ্ট কৰা। নেক্সট আমি শিকিম 2000ৰ পৰা 2099 লৈকে। ইয়াত কি কোৱা হৈছিল যে 1900টো মাইনাছ কৰিব লাগে এনসাৰত কুৱেশ্যনত দিয়া বৰ্ষৰ পৰা। ঠিক আছে এতিয়া আমি শিকিম আমি ট্ৰিকটো কি আছিল যে প্ৰথম ডে ল'ব লাগে। ডে কিমান হ'ব ইয়াত 10 মান্থ জানুৱাৰী কোড কিমান আছিল 0 বৰ্ষ কিমান হ'ব 2013ৰ পৰা মাইনাছ কৰি দিব লাগিব এইটো 2013ৰ পৰা এইটো মাইনাছ কৰিলে 113 হয়নে 113 তাৰপিছত কি কৰিব লাগে প্লাছ কৰিব লাগে লিপ ইয়াৰ। এতিয়া বৰ্ষ আমি কি পালোঁ 113 ইয়াকে আমি লিপ ইয়াৰ কৰিব লাগিব কিন্তু ইয়াৰ শেষৰ 2 ডিজিট নহয় কাৰণ এইটো অলৰেডি ইকুৱেশ্যন কৰি লৈছোঁ আমি 113ত লিপ ইয়াৰ কেইটা আছে 113ত লিপ ইয়াৰ হ'ব 4 দি হৰণ কৰিব লাগিব 4 2 গুণ 8 3 3 তাৰপিছত 8 32 হয়নে। এতিয়া 28টা পালোঁ কি লিপ ইয়াৰ 28 হৰণ কৰিব লাগে কিহেৰে হৰণ কৰিব লাগে ইয়াক আমি 7ৰে। এতেকে 7ৰে হৰণ কৰিলে ইয়াত টোটেল প্লাছ কৰিলে কিমান হ'ব 151 হ'ব হৰণ কি হ'ব 7 হৰণ 7 কৰিলে ইয়াক 7 হৰণ কৰিলে 4 ওলাল কি ওড ডে 4 যেহেতু ওড ডে ওলাল এনসার আমি কি পাম ইয়াতে 4 ওড ডে হ'ব ওড ডে হয় আমার এনসার 4 কি বার হ'ব বৃহস্পতিবার এটাই হ'ব আমার শুদ্ধ উত্তর। ঠিক আছে এতিয়া এটো হৈছে ক্যালেন্ডাৰৰ মোটামুটি বেসিক লেভেলৰ পৰা অকমান এডভান্স তাৰো ওপৰত আৰু কিছুমান এডভান্স লেভেল আছে এইখিনি মই নেক্সট পাৰ্ট লৈ আহিম। ঠিক আছে থেংক ইউ।